নমস্কাৰ ব্ৰাইট ক্লাছেছ ইউটিউব চেনেললৈ সকলোক স্বাগতম জনাইছোঁ। আজি আমি MCQs কুৱেশ্যনৰ ওপৰত এটা ভিডিঅ' লৈ আহিছোঁ। মেথছৰ MCQ বিলাক শ্বৰ্ট টাইমত কেনেকৈ সমাধান কৰিব লাগে সেই বিষয়ে আমি আলোচনা কৰিম। ইয়াতে দশম শ্ৰেণীৰ 7 চেপ্টাৰৰ ওপৰত প্ৰথম প্ৰশ্নটো যে 2,-3 বিন্দুটো x অক্ষৰ পৰা দূৰত্ব হ'ল। অপশ্যন আছে 2, 3, 0, -3। ইয়াত বুজিব লাগিব x অক্ষৰ পৰা দূৰত্ব আৰু y অক্ষৰ পৰা দূৰত্ব কি বস্তু হয়। আমি কাৰ্টীয় সমতল এটা যদি অংকন কৰোঁ, x অক্ষ আৰু y অক্ষ, এইটো হৈছে x ডেছ, ইয়াতে o, ইয়াতে x, এইফালে y, y ডেছ। এই x অক্ষৰ ৰাইট ফালে যদি যাওঁ আমি, তেতিয়া x ৰ মানবিলাক ধনাত্মক থাকে, প্লাছৰ নাম্বাৰবিলাক, আৰু যদি লেফ্ট ফালে যাওঁ তেতিয়া মাইনাছত থাকে, এইফালে -1, -2, -3 এনেকৈ গৈ থাকিব। ঠিক তেনেদৰে y ৰ মানটো ওপৰ ফালে গ'লে প্লাছত থাকিব আৰু তল ফালে গ'লে মাইনাছত থাকিব। প্ৰথমে দিয়া আছে 2,-3। ইয়াত প্ৰথমটো হৈছে x ৰ স্থানাংক, পিছতটো হৈছে y স্থানাংক। x ৰ মান হৈছে 2, তাৰমানে আমি যাব লাগিব প্ৰথমে ৰাইট ফালে যাব লাগিব 1, 2। তাৰপিছত y মান মাইনাছত দিয়া আছে, আমি যাব লাগিব তল ফালে 1, 2, 3 ইয়াত আছে। ধৰি লোৱা বিন্দুটো 2, -3 ইয়াতে আছে, এইটো চতুৰ্থ যিটো চুকত আছে। এই বিন্দুটো x অক্ষ বা দূৰত্বত, মানে x ৰ পৰা কিমান দূৰত আছে, x ৰ চিন হ'ল এই চিনটো হৈছে x ৰ এইটো যিটো x অক্ষ, এই x অক্ষৰ পৰা দূৰত্ব মানে 1, 2, 3 একক, এই 3 একক দূৰত্ব আছে। অৰ্থাৎ y যিটো স্থানাংক দিয়া থাকিব সেইটো হৈছে দূৰত্ব, x অক্ষৰ পৰা দূৰত্ব। আৰু যদি y অক্ষৰ পৰা দূৰত্ব দিয়া হয় তেনেহ'লে x ৰ স্থানাংক কিমান আছে সেইটো ওলাব লাগে। ইয়াত আৰু এটা কথা মন কৰিব লাগিব, দূৰত্ব কেতিয়াও নেগেটিভ নহয়। সেইকাৰণে দূৰত্বটো যদি ইয়াত স্থানাংকটো মাইনাছ দিয়া আছে, আমি দূৰত্ব লিখোঁতে প্লাছতো লিখিব লাগিব। ইয়াত অপশ্যনত দুয়োটা আছে, বি নম্বৰত আছে +3 আৰু ডি নম্বৰত আছে -3। তো ইয়াত যদি -3 দেখি যদি -3 বহাই দিওঁ তোমাৰ আনচাৰটো ৰং হ'ব। ইয়াত শুদ্ধ উত্তৰ হ'ব বি নম্বৰ অপশ্যনটো 3। তাৰপিছত প্ৰশ্নত 2x² - 3x + 5 = 0 দ্বিঘাত সমীকৰণৰ শূন্য দুটাৰ যোগফল। এইটো 4 নম্বৰ চেপ্টাৰত দিয়া হৈছে। দ্বিঘাত সমীকৰণৰ শূন্য দুটাৰ যোগফল আৰু পূৰণফল উলিওৱাৰ এটা সহজ উপায় আছে। শূন্য দুটাক যদি আমি আলফা আৰু বিটা বুলি ধৰোঁ, তে শূন্য দুটাৰ যোগফলৰ ফৰ্মুলা হৈছে -b/a। ইয়াতে যদি মানকেইটা বহাই দিওঁ, ইয়াৰ x² ৰ সহগ যিটো এইটো a ৰ মান, x ৰ সহগটো b ৰ মান, আৰু এই ধ্ৰুবক পদটো c ৰ মান। b ৰ মান কিমান আছে, ইয়াত -3 আছে। আমি যদি সূত্ৰত বহাই দিওঁ, প্ৰথমে সূত্ৰত মাইনাছ চিনটো বহালোঁ, b ৰ মান আছে -3, ইয়াতে -3 বহাই দিলোঁ, আৰু a ৰ মান কিমান আছে 2 আছে। এতিয়া মাইনাছে প্লাছ হৈ যাব, তাৰমানে 3/2। এই শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ অপশ্যনটো 3/2। তাৰপিছত আছে tan 18 ডিগ্ৰী বাই cot 72 ডিগ্ৰীৰ মান হ'ল। tan আমি ইয়াত 90 - θ ফৰ্মুলাত নিব লাগিব। তো ফৰ্মুলা যদি আমি বহাই দিওঁ, tan 18 ডিগ্ৰী যিটো আমি লিখিব পাৰোঁ 90 পৰা 18 মাইনাছ কৰি দিলে 72 ওলাব। তো ইয়াতে হ'ব 72, আৰু তলত কিমান আছে cot 72। তো tan 90 - θ ফৰ্মুলা হয় cot θ, ইয়াতে হৈ যাব cot 72, তলতো আছে cot 72, দুটা কেনচেলিং কৰিলে 1 বাৰ যাব, আনচাৰ হৈ যাব 1। শুদ্ধ উত্তৰ হ'ব এ নম্বৰ। তাৰপিছত 4 নম্বৰ প্ৰশ্ন, sin² 25 + cos² 25 ৰ মান। ইয়াত sin² 25 যিটো কিতাপত যিটো চাৰ্ট দিয়া আছে মানকেইটা, ইয়াত 25 ডিগ্ৰী মান দিয়া নাই। তেতিয়া এইটো কেনেকৈ সমাধান কৰিম? এইটো সমাধান কৰিবলৈ আমি সূত্ৰ জানিব লাগিব। sin² θ + cos² θ = 1 হয়। তো sin² θ, ইয়াত θৰ মান 25, দুয়োটাই সমান সমান আছে। θৰ মান যিমানেই হওক, যদি দুয়োটা সমান সমান থাকে তো উত্তৰ কিমান হ'ব, 1 হ'ব। গতিকে sin² 25, cos² 25 ৰ মানো 1 হ'ব। ইয়াত sin² যদি 70 ডিগ্ৰী দিয়া থাকে, cos² যদি 70 ডিগ্ৰী দিয়া থাকে, তথাপিও আনচাৰ 1 হ'ব। সেইকাৰণে ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ নম্বৰ 1। তাৰপিছত প্ৰশ্ন, ax² + bx + c = 0 দ্বিঘাত সমীকৰণৰ দুটা সমান বাস্তৱ মূল থাকিব যদিহে। অপশ্যন আছে b² - 4ac > 0, b² - 4ac = 0, b² - 4ac < 0, আৰু এটাও নহয়। দ্বিঘাত সমীকৰণৰ মূল সমান আৰু বাস্তৱ মূল থকাৰ ফৰ্মুলা হ'ল b² - 4ac = 0। যদি আমি ইয়াতে যদি বেদ নিৰপেক্ষ ওলাওঁ, যিকোনো সমীকৰণ দি যদি এনেকুৱা থাকে,
তো বি স্কোৱাৰ মাইনাছ 4ac এই ব্যাদ নিৰূপকত বহালে ইয়াৰ উত্তৰ 0 ওলাব সেইকাৰণে ইয়াত শুদ্ধ উত্তৰটো হ'ব বি স্কোৱাৰ মাইনাছ 4ac ইকুৱেল 0 বি নম্বৰ অপশ্যনটো আশা কৰোঁ সকলোৱে বুজি পাইছে যদি কিবা ডাউট থাকে তে কমেন্ট বক্সত জনাব আমি পৰৱৰ্তী ভিডিঅ'ত এই ডাউটখিনি ক্লিয়াৰ কৰিব